124 জন্ম দিৱস ডক্টৰ শ্যামা প্ৰসাদৰ এইটো কাৰ্যসূচী ৰাখি আমি প্ৰত্যেক লোকেল কমিটি মণ্ডল কমিটি 4জন কৰি মাতিছোঁ। মাতি আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিয়া আঁচনিবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুখীয়া পৰিয়ালবিলাকক দিয়া আঁচনিবিলাকক পাইছেনে নাই, PMGSY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি সেল্ফ হেল্প গ্ৰুপবিলাকৰ যিবিলাক আঁচনি সেইবিলাক পৰা আৰম্ভ কৰি নিয়োগ মইনা আঁচনিৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনি পাইছেনে নাই সেই পূৰণ কৰাৰ স্বাৰ্থত আমি এটা ইয়াত কাৰ্যকৰ্তা সভা যে আমি আয়োজন কৰা হৈছে। গতিকে আমি বেলেগ কাৰ্যসূচী নহয়, যাতে দুখীয়া পৰিয়ালবিলাক সেই আঁচনিবিলাকটো পায় আৰু লগতে আমি এছেছমেণ্ট কৰিছোঁ যে আমাৰ ভাৰতীয় পৰিয়াল কিমান আছে কাৰ্বি আংলঙত প্ৰত্যেক লোকেল কমিটি প্ৰত্যেক পলিং ষ্টেচন প্ৰত্যেক MEC সমষ্টিত প্ৰত্যেক বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল কিমান আছে, বিৰোধী পৰিয়াল কিমান আছে, সেই গোটেইখিনি এছেছমেণ্ট কৰিবৰ কাৰণে আজি সেই সভাটো পতা হৈছে। স্যাৰ গৌৰৱ গগৈ কোৱা মতে এবাৰ আহিবলগীয়া নিৰ্বাচনটো ছেমিফাইনেল আপোনালোকে জানে লোকসভা নিৰ্বাচনৰ পিছত MP ইলেকশ্যনৰ পিছত কংগ্ৰেছ আৰু APSLC ক'ৰবাত সভা এনেকৈ ৰাজহুৱা পাতা আপোনালোকে দেখিছে নেকি? আপোনালোকৰ মিডিয়াবিলাকে চাওক ক'ৰবাত দেখিছে নেকি? মোকে কওকচোন। আপোনালোকে 100জন 200জন মান ক'ৰবাত সভা পাতিছে নেকি? তেওঁলোকে কোনটো লোকেল কমিটি এৰিয়া কোনটো পলিং ষ্টেচন গৈ কোনটো গাঁৱত গৈ তেওঁলোকৰ 100জন মান মানুহ বিচাৰি তেওঁ ৰাজহুৱা মিটিং কৰিছে নেকি? এজন অসমত কংগ্ৰেছৰ সভাপতি লোকসভা ডেপুটি অপজিশ্যন লিডাৰ আহি 200জন মান মানুহো নাই দেখোন। আপোনালোকে দেখা পাইছে 200জন মান মানুহো নাই দেখা পাইছে নেকি? আপোনালোকে কংগ্ৰেছৰ কাৰ্যালয় কিমান হ'ব? সেই কংগ্ৰেছৰতো সেই কাৰ্যালয়টো ময়ো আছোঁ দেখোন আগতে তাতে BC 70-80 ৱেষ্ট কাৰ্বি আংলঙৰ পৰা বাছ দুটা আহিছে, চব মিলি এতিয়া 150জন মান হ'ব। তেওঁলোকৰ যদি ডাঙৰ নেতা যদি আহিছে কংগ্ৰেছৰ তেনেহ'লে ইয়াতে প্ৰায় 1000-2000 মানুহ গোট খাব লাগিছিলে। সেইটো কাৰণে কাৰ্বি আংলঙৰ মানুহ গম পাইছে, কাৰণ আপোনালোকে জানে কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠীবিলাক সহজ সৰল মানুহ। কংগ্ৰেছে হওক APSLC হওক তেওঁলোকৰ মনোসজা কথাবিলাকৰ মিছা কথা কোৱা বহুত তেওঁলোকৰ আছে। ক'ত দিছপুৰ আপোনালোকৰ দেখি আছে ইয়াতে গোটেইখিনি টেণ্ডাৰ ইয়াতে হৈ আছে, কামটো চলি আছে ইয়াতে। তেওঁলোকৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি? কৈছে নেকি? তেওঁ দুৰ্নীতি হৈছে বুলি কৈছে। দুৰ্নীতিটো কোনটো প্ৰমাণটো দিয়ক। মুখলে ক'লেতো নহ'ব নহয়। দুৰ্নীতি হৈছে বোলে, দুৰ্নীতি হোৱাটো এটা প্ৰমাণটো থাকিব লাগে। মই ক'ম যে কোনোবা ইয়াত আপোনালোকৰ ৰিপৰ্টাৰবিলাক কোনোবা দুৰ্নীতি হৈছে, কিন্তু তাৰ প্ৰমাণটো থাকিব লাগিব, হয়নে নহয়? প্ৰমাণটো নাই। কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি? আৰু তেওঁ আহিছে কাৰোবাৰ ঘৰ গৈছে চাবলৈ গৈছে, তেওঁ কি কাৰণত আহিছে মই ধৰিব পৰা নাই। আৰু চ'লাৰ প্ৰজেক্ট এটা স্থানীয় ৰাজ্যটো লাগে বুলি কৈছে, নহ'লে এইটো গ্ৰেটাৰ নাগেলি মই গুচি যাব বুলি কৈছে সেইটো মাটিটো। আৰু তাৰ গাঁৱলীয়া গামোৰাটো কৈছে তাতে, আপোনালোকে গম পাইছে নেকি? এইটোতো আমিতো সেইটো মাটিটো চ'লাৰ প্ৰজেক্ট লাগে বুলি কৈছে। তাৰ স্থানীয় ৰাইজে সংস্থাপন পাব, নিবনুৱা সমস্যা সমাধান পাব, তাৰ এৰিয়াবিলাকৰ ডেভেলপমেণ্ট হ'ব, লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰিভিনিউ পাব। গতিকে তেওঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টটো নিবিচাৰে, তেওঁ খালি অভিযোগ দিবৰ কাৰণে আহিছে যে কাৰ্বি আংলঙৰ সমস্যা তেওঁৰ 10 বছৰৰ MP থাকোঁতে তেওঁ অপজিশ্যনৰ ডেপুটি অপজিশ্যন লিডাৰ হৈ থাকোঁতে কাৰ্বি আংলঙৰ সমস্যা সমাধান কৰিব লাগে বুলি তেওঁ কিবা মাত মাতিছে নেকি? কাৰ্বি আংলঙৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে বুলি কৈছে নেকি? কাৰ্বি আংলঙত চেণ্ট্ৰেল কিবা মেডিকেল ইয়াৰ এইমছ বহাব লাগে বিলাক কেতিয়াবা মাত মাতিছে নেকি?
আজিলৈকে মাতা নাই কেন্দ্ৰ চৰকাৰৰ পৰা যিবিলাকৰ আঁচনি সেইটো পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি কাৰ্বি আংলং যে যিটো নেকি সমস্যা আছে শান্তি চুক্তি কৰিছে ছয়টা মিলিটেণ্ট গ্ৰুপছৰ লগত MOA স্বাক্ষৰ কৰিছে 125 successful amendment সেইটো তেওঁ পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি এদিন এটি কেতিয়াও কোৱা নাই তেওঁ খালি অভিযোগে দিছে